ইমানেই এনেকুৱা কাৰ্টুন আছে যি টি বস্তু অনা এটা ৰুম পুৰা গেডাৰিং হৈ গৈছে সেয়েহে কি কৰিছোঁ যি টি বস্তু বনাই পেলাইছোঁ আৰু এনেইতো নষ্ট কৰি পেলাই দিবলৈ বেয়া লাগে এতিয়া মই এটা কলহ আঁকিছোঁ কলহটোত এনেকৈ কেইবামান পাত আৰু এনেকৈ ফুল দিম সেই চাৰ্কুল যে কৰিছোঁ সেইবোৰ আৰু এতিয়া মই আপোনালোকক কাটি দেখুৱাম এয়া মোৰ ৰেডি হৈ যাব এতিয়া ইয়াত মই চাউলৰ সহায়ত কলহটো কৰিম বুলি ভাবিছোঁ আৰু পাতখিনিও চাউলৰ সহায়ত কৰিম আৰু যিটো মোৰ টিচু পেপাৰ আছে টিচু পেপাৰৰ দ্বাৰা মই ফুল বনাই ল'ম তেনেধৰণে মই ফুলবোৰ পেষ্ট কৰিম দেখুৱাই থাকিম আপোনালোকক চাউল লগাই হৈছেগৈ কুঁহিয়েও যথেষ্ট কষ্ট কৰিলে কুঁহি হাতখনো যথেষ্ট লেতেৰা হ'ল চাওঁ দেখাই দিয়াচোন কুঁহি পূৰা মোৰ লগত পূৰা ব্যস্ত চাউল পূৰা সিঁচিলেও খালি দেই তায়ে কৰিলে চাউলখিনি তায়ে লগাইছে দেখুৱাই থাকিম ৰ'ব লগাই হৈছে আৰু এতিয়া এইটো পেইণ্ট কৰি দিলেই হৈ যাব আমি মাকে জীয়েকে একদম পূৰা লাগি আছোঁ এয়া কৰিছোঁ ইয়াত হোৱাইট দিছোঁ আৰু তাই এয়া গ্ৰীণ দি আছে চাউলখিনিত গতিকে সেই লুকটো আপোনালোকক দেখুৱাম কেনেকুৱা হৈছে ক'ব দেই আৰু এতিয়া ৰাতি হৈছে আজি ভিডিঅ'টো দিব নোৱাৰোঁ কাইলৈ দিম গতিকে আমি লাগি আছোঁ কামটো শেষ নোহোৱালৈকে মনটো ভাল লাগে যেতিয়া শেষ হয় তেতিয়া খুব মনটো ভাল লাগে আচলতে সেয়েহে মাকে জীয়েকে পূৰা লাগিছোঁ আৰু কুঁহি এইবিলাক ক্ষেত্ৰত সহায় কৰি দিয়াত উস্তাদ আৰু এয়া মোৰ কলহ পেইণ্টিং হৈ গ'ল কেনেকুৱা লাগিছে ক'ব দেই